আজি চেল্ফ ইম্প্ৰুভমেণ্টৰ 5 নম্বৰ ভিডিঅ' হয়। এতিয়া এই ভিডিঅ'টোত মই আজি দিনটো কি শুধৰণি হ'ল আৰু কি ভুল হ'ল সেইখিনি মই আলোচনা কৰিম। গতিকে আগৰ যিখিনি ইম্প্ৰুভ হৈছিল তাৰ পৰা মই আজি কি বেনিফিট হৈছে এই সকলোবোৰ মই আজি আলোচনা কৰিম। আজি মোৰ অনুভৱ হৈছে যে মোৰ বাক মানে যিটো কথা কোৱা যিটো হয় সেইটো কিছুৰ অলপ মানে সলনি কৰিব লগা আছে, যিটো মই আগত মানে সলনি কৰিব লাগে বুলি ভবা নাছিলোঁ, কিন্তু সলনি কৰিব লগা হৈ আছে। আৰু মানে পঢ়োৱাৰ যিটো মেথড, গতিকে সেইটো কোনো চেঞ্জ কৰিব নালাগে। যিটো অৰিজিনেল হয় সেইটো অৰিজিনেল হৈয়ে থাকিব লাগে। গতিকে সেইটো মই নিজে লক্ষ্য ৰাখিছোঁ। চেল্ফ ইম্প্ৰুভমেণ্টৰ কাৰণে আজি মই ইয়াৰ যিকেইটা সংকল্প লৈছিলোঁ সেই সংকল্পকেইটাৰ আজি কিছু হ'লেও মোৰ ছাকচেছ হৈছে। 1 নম্বৰ চিৰিজৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰিব লাগে আৰু প্ৰিপেৰেশ্যন কৰিছোঁ। আৰু চিটেডৰ কাৰণে আজি কৰা নাই, কিন্তু ইয়াৰ পাছত মই কৰিম, যিহেতু এতিয়া মোবাইলটো চাৰ্জটো কম হয় আৰু টিউশ্যনো যাব লগা হৈছে, স্কুলো যাব লগা হৈছে। গতিকে তাৰ মাজত মই গেপ উলিয়াই আজি মই পঢ়াটো আৰম্ভ কৰিছোঁ। বাৰু আজি কথাটো হ'ল যে চিজিলৰ কাৰণে মই আজি প্ৰিপেৰেশ্যন কেনেকুৱা হ'ল। মই ৰিজনিঙৰ কুৱেশ্যন ৰাতিপুৱা সময়ত নাচালোঁ, গতিকে সেইটো বাৰু ভুল হৈ গ'ল মোৰ। এতিয়া চাইছোঁ এনালজি কেৱল দুটা কুৱেশ্যন কৰিলোঁ আৰু ভিডিঅ'কেইটা বনাই চাইছোঁ, শ্বৰ্ট ভিডিঅ' হোৱাৰ কাৰণে পুনৰ ডিলিট কৰিব লগা হ'ল। সেইটো মানে আৰু কিছুমান কুৱেশ্যন আনক বুজাব যাওঁতে নিজৰে মানে কি হয় ভাল হয় মানে, সেইটো কাৰণে আজি এনালজি কুৱেশ্যন মই কৈছোঁ। ইয়াত চাব পাৰে এনালজি যিকেইটা কুৱেশ্যন মই কৰিছোঁ, ইয়াত কেইবাৰ কৰিলোঁ মই চাব পাৰে। ইয়াত প্ৰশ্নকেইটা লিখি লৈছিলোঁ, ইয়াত প্ৰশ্নকেইটা লিখোঁতে চাইজত কৰি ল'ব লগা হৈছে। তাৰমানে ৰিভিজন হৈ গ'ল, মোৰ বিষয়বস্তুটো বুজি লোৱা হ'ল। আৰু অৱশ্যে এই দুটা কুৱেশ্যনৰ চলিউশ্যন মই নিজে বনাই লৈছোঁ, নিজে উলিয়াই লৈছোঁ। 3 নম্বৰ যিটো কুৱেশ্যন যিটো বিচাৰি নোপোৱাৰ কাৰণে তাৰ অপশ্যন মই উত্তমলৈ চাব লগা হ'ল। তাৰপিছত এইটো মানে 3 নম্বৰ কুৱেশ্যন সেইটো। তাৰপিছত মই কি কৰিলোঁ যে যিহেতু এনেকৈ বনালে ভাল নহ'ব, গতিকে মই পুনৰ একেটা কুৱেশ্যন লিখি আৰু কি কৰিলোঁ তাক মই ভিডিঅ'টো পুনৰ বনাব চালোঁ। তাৰপিছত দেখিলোঁ সেই ভিডিঅ'টো শ্বৰ্ট ভিডিঅ'লৈ পৰিণত হৈ গ'ল। সেইটো কাৰণে কি কৰিলোঁ আৰু এবাৰ সেইখিনি কুৱেশ্যনে লিখিলোঁ। লিখাৰ পাছত এবাৰ যদিও শ্বৰ্ট ভিডিঅ' হোৱা নাই, মানে 16:9 হৈছে, তথাপিও মানে কিছু অকণমান প্ৰব্লেম হৈছে। বাৰু যি কি নহওক, আজি দিনে যথেষ্টখিনি ভালেই গৈছে। আজি এটাৰ পৰিণাম পাইছোঁ, এজন ষ্টুডেণ্টৰ টিউশ্যন মই ঠিক কৰিছিলোঁ। আৰু সেই টিউশ্যনটো কি হ'ল কাৰণে যে টিউশ্যনখিনি মই নোযোৱাৰ কাৰণে টিউশ্যনটো অন্য এজন ব্যক্তিলৈ গুচি গ'ল। যি কি নহওক তথাপিও তেওঁলোকে মোক টিউশ্যনটো যাব দিছে, কাৰণ মই এইটো এইম লৈ মই তেওঁলোকৰ টিউশ্যন যাব দিছোঁ। আগষ্ট মাহত যিহেতু এডমিশ্যন আছে, সেই এডমিশ্যনৰ কাৰণে যাতে মই কিবা এটা টকা বিচাৰিব পাৰোঁ, মানে কষ্ট কৰাৰ বিনিময়ত মানে সহায় কৰি দিম আৰু তাৰ বিনিময়ত কিবা এটা পাম, সেইটো আশাতে মই যাব লৈছোঁ। আৰু তেওঁলোকে মান্তি হৈছে, কিন্তু কথাটো মই এতিয়ালৈকে প্ৰকাশ কৰা নাই। যদিও 3-4 ঘৰ প্ৰকাশ কৰিলোঁ, প্ৰায় এজনেহে হ'ব বুলি কৈছে, মানে আলোচনা কৰি ক'ম বুলি কৈছে। আৰু এজনে কৈছে যে আগষ্ট মাহলৈ সময় আছে, তথাপিও কিবা এটা আশা দি থৈছে তেওঁলোকে, পাছত কি হয় মই নাজানো ক'বলৈ। গতিকে আৰু এঘৰ কৈছিলোঁ, তেওঁলোকে আগত মই ভালকৈ পঢ়াই দিছিলোঁ, টিউশ্যন কৰি মই দূৰৰ পৰা ইয়াৰ পৰা তালৈ 13-14 কিলোমিটাৰ বাট মই গৈছোঁ টিউশ্যন কৰি, সহায় এটা বিচাৰি গৈছিলোঁ। তাৰপিছত তেওঁলোকে নিজৰ প্ৰব্লেমটো দেখুৱাই আৰু নোৱাৰিম বুলি ক'লে, গতিকে কথাখিনি হৈ গ'ল। আৰু এটা কথা যে চেণ্টাৰত চাবলৈ যিটো চেণ্টাৰ, তাত ক্লাছ 10ৰ ষ্টুডেণ্টবোৰে সকলোৱে মানে ফিজবোৰ দিয়া নাই, কিন্তু তাতে মোৰ খৰচটো বেছিকৈ হ'ল সময়টো। গতিকে ভাবিছোঁ যে সিহঁতৰ গ্ৰুপটো সময়টো আগতকৈ অকণমান কমকৈ দিম আৰু দুইটা গ্ৰুপ মাৰ্জ কৰি মই পঢ়াম। গতিকে সেইটো ডিচিশ্যন বেয়া নহয়, আৰু সেই সময়খিনি মই অন্য এটা টিউশ্যনত লগাব পাৰিম, যাতে মই এডমিশ্যনৰ কাৰণে খৰচটো মই উলিয়াব পাৰোঁ। গতিকে এনেকুৱা ধৰণৰ এটা প্লেন আছে মানে, গতিকে এইটোৱে মানে। আৰু
যথেষ্টখিনি ইম্প্ৰুভ হোৱা যেন লাগিছে। কথাবোৰ মানে খুব ভাবি চিতি কোৱা আগতে যেন কওঁ মানে দেখিছোঁ মানে তথাপিও অলপ হয় মানে যিহেতু আগৰটো অভ্যাস হৈ গ'ল হয়, গতিকে অট'মেটিক কোনোবা সময় হৈ যায়, তথাপিও মানে কণ্ট্ৰলত আছে মানে। যি কি নহওক এতিয়া মই যিহেতু ভিডিঅ'টো বনাইছোঁ, গতিকে ইয়াৰ পৰা মই ইম্প্ৰুভখিনি পাম নহয়, গতিকে মই আপডেট দি ইয়াক কেনেকৈ শুধৰণি কৰিছোঁ সেইবোৰ মানে ভিডিঅ'টোৰ যোগেদি ক'ম মানে কথাবিলাক হয়, সেইটোৱে মানে। গতিকে এনেকুৱা বহুতখিনি কথা আছে যি মই শিকিব লগা আছে। গতিকে আজিৰ দিনটো যথেষ্টখিনি কথা শিকিছোঁ আৰু সেইখিনি যাতে পুনৰ যাতে আগৰ দৰে ভুল নহয় সেইটো ধ্যান ৰাখিম। এটা এইম আছিলে, সেই এইমটো হ'ল CGL আৰু CTET দুইটা পৰীক্ষা ভাল কৰা। CTETটোৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন হোৱা নাই, কিন্তু মই আজিৰ পৰা কৰিম ভালকৈ প্ৰিপেৰেশ্যন। এইখিনি কৰি আজি মই ভিডিঅ' সমাপ্ত কৰিছোঁ। ধন্যবাদ।